নমস্কাৰ, হেপী ৰিপাব্লিক ডে, গণতন্ত্ৰ দিৱস উপলক্ষে বিশ্বনাথ উন্নয়ন খণ্ডৰ পৰা আমি বনভোজ খাবলৈ আহিছোঁ। তো এৰেঞ্জমেণ্টবিলাক দেখুৱাই দিম আমি, দিয়ক মই দেখাই দিম। এনেকৈ আমি উমাটুমিনি আইলেণ্ডত বিশ্বনাথ ঘাটৰ তো এৰেঞ্জমেণ্ট কৰিছোঁ বিশ্বনাথ উন্নয়ন খণ্ডৰ বনভোজ। হৈছে নাই মাছ কটা হৈছে নাই? কিমান ডাঙৰ মাছ আছিলে? 10 কেজি বৰালি ন? আমাক টেণ্ট হাউচে বহুত ধুনীয়া এৰেঞ্জমেণ্ট কৰিছে বিশ্বনাথ ঘাটৰ। এইটো হৈ গ'ল ভিউটো, আমি ক'ত খাই আছোঁ সেইটো। নমস্কাৰ। ৰাইজৰ কাৰণে হৈ গৈছিলে আজি পৰা দেশখন। ঘূৰি ঘূৰি কুৰুৱাই নৈতে পানী খালে, সেইখন নৈতে কোনে গা ধুইছিলে, পাৰতে বহি লৈ কোনে চাই আছিলে। তুৰিলে ঘূৰি ঘূৰি কুৰুৱাই নৈতে পানী খালে, সেইখন নৈতে কোনে গা ধুইছিলে, পাৰতে বহি লৈ কোনে চাই আছিলে। বগীতৰা ওলাই দেখা দিয়া, হাতত পাণ বটালৈ ৰাইজক সেৱা কৰা। বগীতৰা ওলাই দেখা দিয়া, হাতত পাণ বটালৈ ৰাইজক সেৱা কৰা, ৰাইজক সেৱা কৰা। আপোনালোকে চাওক, গণতন্ত্ৰ দিৱসৰ উপলক্ষে আমি কেনেকুৱা বিহু এটা অনুষ্ঠান কৰিছোঁ বিশ্বনাথ ঘাটৰ এই বিশ্বনাথ উন্নয়ন খণ্ডৰ জৰিয়তে। ওই নল বিরিনার পার হালিসে জালিসে হালিসে জালিসে বগা কই বগলি। বাল্টিংটো অকণমান আগবঢ়াই দিব। ঠিক আছে, হ'ব। অকণমান চিঅ' চাৰ পিনে এজন থাকিব হা, সিফালে লাঠিটো পঢ়িলে বেয়া হ'ব কথাটো। আমাৰ প্ৰধান দা ল'ৰা এজন জ্যেষ্ঠ আৰু এজন আমি শিশুক এনেকে বাছি দিছো। অকমান আগবাঢ়িব, মুইনত অকণ আগবাঢ়ি যাওকচোন। অনুৰোধ জনাইছো, আমাৰ তেখেতৰ নামটো ইয়াত সন্নিৱিষ্ট কৰা হৈছিলে। চবাৰে অকমান পাৰিলে আগৰ পৰা জুখি যাওক, তেতিয়া আপোনাৰ বেছি সুবিধা হ'ব। মানুহজনক অকণ পনাই দিয়ক, বেকা হৈছে, শৰ্মা দা বেকা হৈছে, পনাই দিয়ক। অকণ পনাই দিয়ক, বাল্টিংটো পিনে পনাই দিয়ক। ঠিক আছে।
হয় হৈছে ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হৈছে সি অভিনন্দন জ্ঞাপন কৰিবলৈ ওলাইছে শুনিলো দূৰণিত কুলি কেতেকীয়ে জুৰিছে বহাগৰ গান উজনি নামনি ৰঙতে নাচিছে বিহুতি অসমীৰ প্ৰাণ সৰু সূতা চেলেংখনি বৈ দিয়া সৰু ভনী বিহু মাৰিবলৈ যাওঁ ঐ গোবিন্দাই আগতে আমি পৰাধীন আছিলোঁ সেইকাৰণে পতাকাখন তলত থাকে তলৰ পৰা লাহে লাহে ওপৰলৈ যায় কিন্তু এইটো আমাৰ 1950 চনৰ 26 জানুৱাৰীত আমাৰ ড্ৰাফ্ট যিটো কনষ্টিটিউশ্যন আছিলে তাৰে সভাপতি আছিলে ডক্টৰ বি.আৰ. আম্বেদকাৰ তেখেতৰ নেতৃত্বত আমাৰ সংবিধানখন গৃহীত কৰা হৈছিলে সাৰ্বভৌম ছ'চিয়েল ৰিপাব্লিক আৰু তাৰপিছত এমেণ্ডমেণ্টত ছেকুলাৰ শব্দটো ভৰাইছে আৰু সেই সময়ত আমাৰ ভাৰতে পূৰ্ণ স্বাধীনতা পাইছিলে গতিকে আজিৰ দিনটোত 26 জানুৱাৰীত আমাৰ পতাকা আনফাৰহে হয় একদম ওপৰত পতাকাটো বান্ধি থোৱা থাকে কাৰণে আমি ইতিমধ্যে স্বাধীনতা পাই গৈছোঁ আৰু এটা আমাৰ মেক্সিমাম মানুহে ভুল কৰে যে যেতিয়া আমাৰ নেশ্যনেল ফ্লেগটো কেতিয়াও আঁঠুৰ তলত আহিব নোৱাৰে নেভাৰ আৰু আমাৰ ঘৰতে গান বাজনা কৰোঁতে নেশ্যনেল ফ্লেগটো মাটিৰ তলত থৈ দিয়ে এইটো নেভাৰ তাত এখন এক্ট আছে দ্য প্ৰিভেনশ্যন অফ ডিছঅনাৰ অফ নেশ্যনেল ফ্লেগ 1971 আৰু নেশ্যনেল ফ্লেগ কোড অফ ইণ্ডিয়া আৰু এইটো যদি ভায়োলেট কৰে তেনেহ'লে আমাৰ ইমপ্ৰিজনমেণ্টো হ'ব পাৰে আৰু যিহেতু আমাৰ এই জাতীয় পতাকাখনক আমি সন্মান কৰাটো উচিত আৰু সাধাৰণতে আমাৰ কিছুমান অভাৰ এনথুজিয়াষ্টিক হৈ যায় যে আমাৰ জাতীয় পতাকাখনৰ একে কালাৰৰ কেক বনাই দিয়ে কেক বনাই দি পিছত সেইটো কাটি খায় সেইটো হ'ব নালাগে আৰু বহুতেই কি কৰে ঘৰত যে জাতীয় পতাকাখন যেতিয়া পিছত কামত নলগা হয় কিবা ফ্ৰিজৰ ওপৰত পাৰি দিব कोई गोरखा कोई मदरासी सरहद पर मरने वाला सरहद पर मरने वाला हर वीर था भारतवासी जो खून गिरा पर्वत पर वो खून था हिंदुस्तानी जो शहीद
हुए हैं उनकी जरा याद करो कुर्बानी